নমস্কাৰ প্ৰিয় দৰ্শক দেওবৰীয়া বিশেষ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ মই নীলাক্ষী আপোনালোকক স্বাগতম জনাইছোঁ দেওবাৰৰ দিনটো কিছু কৰ্মব্যস্ততা পাহৰি আহক আজি আমাৰ এই ব্যতিক্ৰমী সন্ধিয়াটো উপভোগ কৰোঁ আজি আমি দৰ্শকসকল আপোনালোকক কিছু ব্যতিক্ৰমী সোৱাদ দিম আৰু যাৰ বাবেই মই নীলাক্ষীয়ে আয়োজন কৰিছোঁ এই বিশেষ অনুষ্ঠানটিৰ বিশেষকৈ কেইগৰাকীমান ব্যতিক্ৰমী ব্যক্তিক লৈ আজি আয়োজিত কৰা হৈছে আমাৰ এই অনুষ্ঠানটি তেওঁলোক কেইজনমান শিশু আৰু কেইগৰাকীমান বিশেষ ব্যক্তিও আছে আৰু তেওঁলোকৰ প্ৰতিভাখিনি কিছু ব্যতিক্ৰম সেই প্ৰতিভাখিনি আপোনালোকক আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমেই মই এটা নাম ক'বলৈ বিচাৰিছোঁ তেলচুৰা বহুতে হয়তো অনুমান কৰিবলৈ পাৰিছে আজিকালি সাধাৰণতে ছ'চিয়েল মিডিয়াত যথেষ্ট সংখ্যক ভিডিঅ' ভাইৰেল হয় আৰু তেনেকুৱা ধৰণৰ কিছু চেনেলো খোলা হৈছে বা ইউটিউবৰ জৰিয়তেও বহুখিনি জনপ্ৰিয়তা বহুতে লাভ কৰিছে তাৰে অন্যতম হৈছে এটি নাম তেলচুৰা আৰু সেই তেলচুৰাকে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আমি আমন্ত্ৰণ জনাইছোঁ পৰ্যায়ক্ৰমে আৰু কেইগৰাকীমান প্ৰতিভাধাৰী ব্যক্তিত্বৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম কিন্তু প্ৰথমে আহক তেলচুৰাৰ টীমটোৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছোঁ মোৰ সৈতে উপস্থিত আছে তেলচুৰা অৰ্থাৎ কৰণ ডেকা কৰণ তোমাক স্বাগতম আমাৰ অনুষ্ঠানলৈ নমস্কাৰ হয় আৰু লগতে দৰ্শকসকল আমাৰ সৈতে আজি আছে তেলচুৰাৰে আন এগৰাকী সহযোগী সেয়া হৈছে সাগৰিকা ৰাজবংশী সাগৰিকা তোমাক স্বাগতম নমস্কাৰ কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি ভাল লাগিছে আমি কিয় তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ সেয়াও জনাম কিন্তু এই তেলচুৰা যিটো কনচেপ্ট এই কনচেপ্টটোক সাকাৰ ৰূপ দিয়াত যাৰ অৰিহণা আছে সেই দুয়োগৰাকী ব্যক্তি আজি আমাৰ সৈতে উপস্থিত আছে ষ্টুডিঅ'ৰ মজিয়াত পৰ্যায়ক্ৰমে তেওঁলোককো চিনাকি কৰাই দিছোঁ আপোনাক স্বাগতম এয়া হৈছে অৰূপ দাস আমাৰ অনুষ্ঠানলৈ স্বাগতম নমস্কাৰ লগতে আছে জিতু ৰাজবংশী মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ঠিক আছে প্ৰথমে দৰ্শকসকল তেলচুৰা আচলতে কোন হয় সেয়া যিসকলে জানে মই নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই কাৰণ মই কওঁ তেওঁলোকে ইউটিউবত কিছুমান ভিডিঅ' আপলোড কৰে তেওঁলোকৰ এটা নিজা চেনেল আছে আৰু আচৰিত হ'ব কোনো ধৰণৰ তেওঁলোকে প্ৰচাৰ আচলতে তেনেকৈ কৰা নাই ক'তো এডভাৰটাইজমেণ্ট নাই কিন্তু তাৰ পিছতো অলম'ষ্ট 5 লাখ ছাবস্ক্ৰাইবাৰ তেওঁলোকৰ আছে নিশ্চয়কৈ আপোনালোকে যদি এই মুহূৰ্ততো তেলচুৰা যদি ক্লিক কৰি আপোনালোকে ইউটিউবত চাই তেতিয়াহ'লে 5 লাখৰ ওচৰা ওচৰি তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ সঁচাকৈ সম্ভৱ নহয় এদিন দুদিনত আচলতে এই কথাটো সম্ভৱ নহয় সামগ্ৰিক পৰিকল্পনা যিহেতু আপুনি কৰিছে মই আপোনাৰ পৰা জানিম কিন্তু তাৰ পূৰ্বে তেলচুৰাৰ কেইটামান জনপ্ৰিয় ভিডিঅ' আমি ঠাউকতে চাই লওঁ আহক দাদা বহি আছে নেকি মই বহি আছো দক নহয় দাদা আপোনাৰ দোকানত বহি আছে নেকি মোৰ দোকানতে বহি আছো দক এখন আমাৰ ডাঙৰ পাপাই খুলি দিছে মোক কিনকে বুজাও ইংলিছত ক'লেহে বুজি পাব পায় এই ইংলিছতে কওঁ দে নহয় দাদা কপি আছে নেকি কপি আছে দাদা কিনকে খেলতে চাই আছে হেৰি কথা ভালকে ক'ব হে আপুনি মোক কি কপি থকা দেখা পাইছে নেকি মোক আপুনি কি বুঢ়া বুলি ভাবছি জাতা পাতা কথা নকব নহয় আপুনি বুজি পোৱা নাই মই উঠছো কি কপি আছে না নাই মই কপিও আছো বহিও আছো তাতে আপোনাৰ কি হ'ল নহয় দাদা আপোনাৰ দোকানত লেখা বহি আছে নেকি লেখা বহি নিউজ চেনেলৰ পৰা আহিছো আপুনি বোলে বহুত ছাগল পোহে তাকে অলপ জানিবৰ কাৰণে আহিছো ৰ'ব কথাটো হয় ৰ'ব সেই ছাগলকেইটা কাৰ এই ছাগলকেইটা মৰে ৰ'ব ছাগলকেইটাক আপুনি কি খুৱায় কলাটোক না বগাটোক কলাটোক কলাটোক ঘাঁহ খুৱাও ৰ'ব আৰু বগাটোক বগাটোক তাকো ঘাঁহে খুৱাও এই ছাগলকেইটাক আপুনি ক'ত বান্ধে কলাটোক না বগাটোক কলাটোক বাহিৰৰ ৰুমত বান্ধো আৰু বগাটোকো বাহিৰত বান্ধো আপুনি গা চা ধুই দিয়ে না নেদে দেও সপ্তাহৰ মূৰত একদিন দেও কিহেদি গা ধুই কলাটোক না বগাটোক তাক পানী দি গা ধুৱাও আৰু বগাটোক তাকো পানী দি গা ধুৱাও চালা কুকুৰ দুয়োটাৰে কাম যদি একে তই কি বাৰে বাৰে কলা বগা উঠি আছা কাৰণ আছে কলা চাগাটো মোৰ আৰু বগাটো কি কম বগাটো মৰে দক বাপ্পা
বাইদেউ হৰা চুলি আছে নাই ডক্টৰ দাদা হৰা চুলি আছে অ দাদা হৰা চুলি আছে নেকি অ ৰব আপুনি বিয়া কৰিছে না যদি কৰা নাই তাড়াতাড়ি বিয়া কৰক আৰু আপুনি বিয়া কৰাৰ পিছত আপোনাৰ তিৰিটোৰ হৰা চুলি হিন্তি মোকে দিব আৰু কাকো নেদব প্ৰিয় দৰ্শক এই ভিডিঅ'খিনি চোৱাৰ পিছত নিশ্চয়কৈ আপোনালোকৰ মুখত হাঁহি বিৰিঙিছে কাৰণ স্বাভাৱিক কথা কৌতুক অভিনেতা হিচাপে এতিয়া ইউটিউবত খ্যাত হৈ পৰিছে সেইগৰাকী তেলচুৰা মই প্ৰথমে তেলচুৰা কাষলৈ গৈছোঁ তেলচুৰা মই কৰণৰ ওচৰলৈ গৈছোঁ কৰণ আজি প্ৰথম সোধোঁ ষ্টুডিঅ'ত আহি কেনেকুৱা লাগিছে ভাল লাগিছে কেতিয়াবা ভাবিছিলানে ইউটিউবত নিজে ইমান জনপ্ৰিয়তা লাভ কৰিব বুলি ভাবা নাই তোমাক আমি অকণমান আগত দেখুৱালোঁ আমাৰ দৰ্শকে চাইছে তুমি ইমান এক্টিং কৰা দুৰ্দান্ত এক্টিং বুলিয়ে কৈছোঁ মই আচলতে কেতিয়াবা এক্টিং ক'ৰবাত শিকিছা নেকি তুমি শিকা নাই কোনে তোমাক ডাইৰেকশ্যন দিয়ে অৰূপ দা আৰু জিতুল খুৰা অৰূপ দা আৰু জিতুল খুৰা ঠিক আছে তেওঁলোকতো আজি আমাৰ মাজত আছে মই কথা পাতিম কিন্তু তোমাক মই প্ৰথমে সাগৰিকা আৰু তুমি যিহেতু একেলগে আছা গতিকে সোধোঁ এক্টিং কৰি থকাৰ সময়খিনিত কি অনুভৱ হয় কেনেকৈ তোমালোকে কৰি যোৱা ক'তো ধৰা শিকাও নাই বা ক'তো তোমালোকে দেখাও নাই তাৰপিছত এনেকৈ ইউটিউবৰ কাৰণে ভিডিঅ' বনাইছা আৰু ইমান জনপ্ৰিয় হৈছে তুমি জানানে তোমালোকৰ কিমান ছাবস্ক্ৰাইবাৰ অঁ গম পোৱা কিমান 5 লাখ বা কেনেকুৱা লাগে তেতিয়া তোমালোকক 5 লাখ মানুহে ছাবস্ক্ৰাইব কৰিছে চাইছে চোৱাটোতো আৰু বেছি অকণমান এক্টিং চাওঁ নেকি হ'ব দিয়াচোন আৰম্ভ কৰা এণ্ডৰ লগত আৰু নহ'ব কেপিকে এক পেকেট খাওঁ ৰ হাও তেলচুৰা তই কেপি খোৱা কৈছা অঁ তাতে কি হ'ল তই ইগলাখান কিয় খা ভাল লাগে খাওঁ ইগলা যে বেয়া বস্তু তই জানা না নাই মই বেয়া বস্তু খাওঁ তোৰ তাতে ক'ব লগা কি আছে হা তই ইগলাখান কিমান দিনৰ পৰা খাই আছা হ'ল 5 বছৰমান 5 বছৰ একদিনতে কেই পেকেট খা কমেও 4 পেকেট খাওঁ 4 পেকেট এক পেকেটৰ দাম কেই টকা এক পেকেটৰ দাম 5 টকা এক পেকেটৰ দাম 5 টকা তাৰমানে তই একদিনত 20 টকা খৰচ কৰা অঁ তাতে কি হ'ল তোৰ এক মাহত কিমান টকা খৰচ যায় হিচাপ ৰাখছা না একদিনত 20 টকা এক মাহত যায় 600 টকা তোৰ এক মাহত 600 টকা খৰচ যায় এক বছৰত কিমান টকা খৰচ যায় হিচাপ ৰাখছা না এক মাহত 600 টকা এক বছৰত যায় 7,000 মান তোৰ এক বছৰত কেপিৰ নামত 7,000 টকা খৰচ যায় তোৰ 5 বছৰত কিমান টকা খৰচ যায় কোনোবা দিনা হিচাপ কৰছা না এক বছৰত 7,000 5 বছৰত যায় 40,000 মান তই 40,000 টকা কেপি খাই নষ্ট কৰছা অঁ তাতে কি হ'ল তই দেখোন তাত কৰি এখন স্কুটি কিনবা পাৰলি হয় তই তামোল খাৱা নাখাওঁ তই শিখৰ খাৱা নাখাওঁ তই মদ খাৱা নেকি নে হেত কৰ কি ক'বা আহিছা মই তোৰ দৰে মানুহ নহয় তই মোতকৈ 3 বছৰ ডাঙৰ অঁ হয় তাতে কি হ'ল ইগলাখানৰ নামত 1 টকাও খৰচ কৰা নাই আজিকালি কৰা নাই যাচোন তোৰ স্কুটিখন লৈ আহ চাওঁ মই হেত তই কবাৰ কিবা বুকি থাকা তোৰ লগত কথা পাতবা নৰি বেটি কাৰ আগত ভাষণ দিবা আহে মোক জ্ঞান দিবা আহে তই কথা দে বৰবাৰ মাৰি থাকা তই কিন্তু পঢ়াত মত কৰি কম জানা বাজি লাগবি নেকি কিহৰ বাজিয়ে প্ৰশ্ন সুধি দে হ'ব কিন্তু এটা কথা কি মই তোক প্ৰশ্ন সুধিম অঁ তই নল্লি মোক 5 টকা দিবি হ'ব না দে হ'ব 5 টকা নহয় দে 50 টকা দিবি অঁ দে কিন্তু এটা কথা কি মই তোক প্ৰথমতে প্ৰশ্ন সুধিম আৰু তই মোক সুধবি মই নল্লি তোক 5 টকা দিম হ'ব না দে হ'ব তোক ইতা সুধো না দে কি সুধো তই কচোন চাইকেল কোনে আৱিষ্কাৰ কৰিছিল চাইকেল কোনে আৱিষ্কাৰ কৰবা ৰে নৰেন্দ্ৰ মোদী কৰিছিল নেকি নে নহয় সলমান খানে কৰিছিল পায় সলমান খানেও নহয় কি কৰোঁ নৰো তহঁতৰ দেউতাৰে কৰিছিল নেকি নে জিবাৰ আগতে যি প্ৰশ্নটো থাকে হেত চলি কৰ কি ক'বা আহিছা নাজনা যদি নকপি দে পইচা দি হ'ল 5 টকা দে তই মোক কিতা সুধ এই কি সুধো সহজ সুধলিতো নহ'ব টানে সুধবা লাগব কি সুধো দে সুধ কি
ভাবি আছা দে সুধিম দে তই মনে মনে থাক কি সুধো পাই গেলো তই এনাই এটা জন্তুৰ নাম ক কেনাই পাহাৰত উঠি যাওঁতে 10খান ঠেঙি দি উঠি যায় বাপ্পা ঐ আৰু নামি আহোঁতে 5খান ঠেঙি দি নামি আহে দেচোন কৈ জন্তুটোৰ নাম কি হ'ব ৰে কি হ'ব পাৰে এনাই জন্তুৰ নামটো মই কিতাপতো পোৱা নাই কি হ'ব দিয়ে 50 টকা নেদাই কিয়া ৰহে চলি ভাববা সময় নেদা কি দিনা 50 টকা তই আবার অকৰা চলিয়ে হ 50 টকা ল দেচোন তই আকৌ মই নাজনো পাহাৰত উঠি যাওঁতে 10খান ঠেঙা দি উঠি যায় আৰু নামি আহোঁতে 5খান ঠেঙা দি নামি আহে তই কচোন এই জন্তুটোৰ নাম মই নাজনো মই ক'ব লাগিব তই প্ৰশ্ন উঠছা তই ক'ব লাগিব বহুত দিগদাৰ হ'লে ময়োতো নাজনো ময়ো নাজনো দে কি তইও নাজনা তই নাজনা যদি মোক কিয় প্ৰশ্ন উঠছা হল 5 টকা ময়ো নাজনো তাৰমানে তুমিও নাজানা ইফালে সেই প্ৰশ্নটোৱে তুমি সুধিছা প্ৰিয় দৰ্শক এনেকুৱা কিছু খুহুতীয়া মুহূৰ্তবোৰে আচলতে খুব সুন্দৰকৈ তেওঁলোকে উপস্থাপন কৰে তাত বহুখিনি আচলতে সামগ্ৰিক পৰিকল্পনা থাকে কাৰণ নেপথ্যত কেইগৰাকীমান ব্যক্তি থাকে যিখিনি আচলতে তেওঁলোকক সহায় কৰি গৈছে মই অৰূপ দাসৰ ওচৰলৈ গৈছোঁ তেলচুৰা মানে কি যদি মই একদম চিধাকৈ সুধোঁ তেলচুৰা আচলতে কি অৰ্থটো আচলতে তেলচুৰা যিটো শব্দ আছে আমাৰ ঘৰ তামোলপুৰত হয় তামোলপুৰত খুবেই প্ৰচলিত এই শব্দটো বেলেগ ঠাইত মই শুনা নাই এইটো শব্দ কিন্তু তামোলপুৰত শুনি আহিছোঁ বহুত আগৰ পৰা শুনি আহিছোঁ আচলতে মই তাক যেতিয়া তেলচুৰা বুলি নামটো দিছিলোঁ তাৰ আগতে আমাৰ দাদা এজন আছিল আছে এতিয়াও আছিল মানে দাদাজনে তাক তেলচুৰা বুলি মাতি আছিল মই আনকমন নাম এটা বিচাৰি আছিলোঁ হঠাৎ এদিন গম পালোঁ দাদাই তাক তেলচুৰা বুলি মাতি আছে মই ভাবিলোঁ তেলচুৰাটো এটা বহুত সুন্দৰ নাম ধেমেলীয়া নাম এইটো দি চাব পাৰি আৰু সেনেকৈ তেলচুৰা নাম দি ভিডিঅ' বনালোঁ আৰু আজি তেলচুৰা নামটো তেলচুৰা অৰ্থটো কি তেলচুৰা মানে আচলতে অঘাইটং আৰু মিহিৰাম এই দুটা শব্দ তাৰমানে কি কৰণ মানে আমাৰ তেলচুৰা সঁচাকৈ মিহিৰাম নেকি অঘাইটং নেকি তুমি খুব দুষ্ট কৰা হাঁহিয়ে কয় অলপ কৰে চাগে কৰে মাজে মাজে দুষ্ট কৰে আৰু বহুত শান্তশিষ্ট হয় আৰু বহুত অবিডিয়েণ্ট কথা শুনে ভাল ল'ৰা বহুত ঠিক আছে মই এটা কথা সুধোঁ সাধাৰণতে আমি যদি কওঁ যে ইউটিউবত আমি এটা সৰু ভিডিঅ' দিলেও আমাক সেইখিনি ভিউ হওঁতে বা সেইখিনি ছাবস্ক্ৰাইবাৰ হওঁতে বহুত সময় লাগে হয় তেনেকুৱা সময়ত আপুনি এই দুগৰাকীকৈ একদম সৰু তেওঁলোক কণমানি এই কণমানিক লৈ যিখিনি ভিডিঅ' কৰিছে বা যিখিনি কনচেপ্ট লৈ আপোনালোকে আগবাঢ়িছে তাতে যে আপোনালোকে ইমানখিনি সঁহাৰি পাব সেইটো কেতিয়াবা ভাবিছিলনে নাই মই এইটো কেতিয়াও ভবা নাছিলোঁ যে ইমান কম সময়ৰ ভিতৰত ইমান ছাকচেছ আমি পাম আমাৰ টীমটোৱে ভবা নাছিলোঁ এইটো আৰু ছ'চিয়েল মিডিয়াক আমি ধন্যবাদ দিব লাগিব ইমান কম সময়ৰ ভিতৰত আমাক ইমান জনপ্ৰিয় কৰি তুলিছে বিশেষকৈ তেলচুৰা আৰু সাগৰিকাক যাৰ কাৰণে হয়তো আমাক আজি মানুহে চিনি পায় আৰু স্ক্ৰিপ্টিং কাৰ আইডিয়াখিনি কাৰ ডাইৰেকশ্যন বা প্ৰডাকশ্যন কোনে কৰে কোনোবাটো নিশ্চয়কৈ আছে প্ৰডাকশ্যন ডাইৰেকশ্যন বুলি ক'বলৈ বিশেষ একো নাই প্ৰথমতে মই অকলে কৰি আছিলোঁ গোটেইবিলাক কাম তাৰপিছত মোৰ বন্ধু জিতুল মোৰ লগত একেলগে আহিল কামত তেখেতে স্ক্ৰিপ্টবোৰ লিখে মাজে মাজে দুয়ো মিলি লিখোঁ স্ক্ৰিপ্টৰ কাম টোটেলি জিতুলে কৰে আৰু কেমেৰা প্লাছ ডাইৰেকশ্যন বুলি নহয় আৰু যিখিনি আমি হেৰি কৰি আছোঁ ডাইৰেক্টৰ মই নহয় বাকীবিলাক এডিটিং চেডিটিং গোটেই মই কৰোঁ আৰু আপুনি ক'ৰবাত শিকিছিলে নাই বৰ্তমানলৈকে তেনেকৈ ক'তো কোৰ্চ কৰা নাই প্ৰফেচনেলি শিকা নাই ইউটিউবৰ পৰা আমি যেনেকৈ ইউটিউবত ভিডিঅ' দি আছোঁ ইউটিউবৰ পৰাই শিকিছোঁ কেমেৰাৰ বিষয়ে এডিটিঙৰ বিষয়ে ডাইৰেকশ্যনৰ বিষয়ে গোটেই আমি ইউটিউবৰ পৰাই মানে আমি চলি আছোঁ বৰ্তমান জ্ঞানো ইউটিউবৰ পৰা লৈছোঁ ভিডিঅ' ইউটিউবতো দি আছোঁ বঢ়িয়া মই জিতুলৰ ওচৰলৈ আহিছোঁ কেনেকৈ আচলতে আইডিয়াবোৰ আহে কৌতুকবোৰ ক'ৰ পৰা ওলায় বহুতখিনি পপুলাৰ কৌতুক মই পৰ্যায়ক্ৰমে আমাৰ দৰ্শকৰ কাৰণেও আগবঢ়াম ক'ৰ পৰা আহে মনত আচলতে মই সৰুতে যেতিয়ালৈকে মানে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে বহুত কিতাপ পঢ়িছিলোঁ হয়তো সেইখিনি সেই বস্তুটোৱে মানে মোক আজি বহুত সহায় কৰিছে স্ক্ৰিপ্ট লিখাত মই যেতিয়া ঘূৰি ফুৰোঁ বা মোৰ নিজৰ জীৱনতে বহুত ঘটনা হৈ যায় মই আৰু সেইবিলাকে এতিয়া মোৰ সেই কামেই হৈছে স্ক্ৰিপ্ট লিখা আৰু সেইটোৱে বিচাৰি ফুৰোঁ এনি টাইম আৰু এটা কথা সুধোঁ মই আমি যিখিনি আপোনালোকৰ ইউটিউবত তেলচুৰাৰ যিখিনি পাইছোঁ ভিডিঅ' সাধাৰণতে আটাইখিনি আপোনালোকে নামনি অসমৰ ভাষাটো ব্যৱহাৰ কৰে অসমত আমাৰ উজনি অসম বা আমাৰ বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাতে কেইবাটাও ভাষা আছে তেনেকুৱা সময়ছোৱাত নামনি অসমৰ সেই ভাষাটো যে ইমান পপুলাৰ হ'ব আশা কৰিছিলনে বা ভাবিছিলনে যে মানুহে বুজি পাব আমাক বহুতে কমেণ্টত দিয়ে তোমালোকে ইমান বেয়া ভাষা কিয় ব্যৱহাৰ কৰা আচলতে আমি কিন্তু কোনোদিন কাকো ৰিপ্লাই নিদিওঁ
তেওঁলোকে আচলতে বুজি নাপায় যে এইটো কি কাৰণে বেয়া ভাষা বুলি কৈছে। মোৰ খং উঠে। বেয়া ভাষা নহয়, আমাৰ এইফালে এনেকৈ চলে। তাতে আচলতে এনেকৈ- ভাষাটোত চাগে তেনেকৈ আপোনালোকে কৰাই এইটো ইমান পপুলাৰ হৈছে। হয় হয়, মইতো ভাবোঁ আমি যদি লিখিত ভাষা যদি ইউজ কৰোঁ তেতিয়াহ'লে ইমান এটা জনপ্ৰিয় নহ'ব। আমাৰ যিবিলাক কথাৰ যিবিলাক সুৰ, আমাৰ ভাষাত ঠেক বুলি ক'ব, যিবিলাক সুৰ বা ঠেক, সেইটোৰ কাৰণে বেছি আৰু সেই ঠেকটোৰ কাৰণে আচলতে পপুলাৰ হয়। ঠিক আছে, দৰ্শকসকল এটা কথা কওঁ যে নামনি অসমৰ ভাষাটো তেওঁলোকে এইখিনি উপস্থাপন কৰি আছে আৰু তেওঁলোকে ভৱিষ্যতেও সেইখিনিয়ে প্ৰয়াস কৰি যাব। কিন্তু তাৰ মাজতো মই এটা কথা কওঁ যে ছ'চিয়েল মিডিয়া বা ইউটিউবত বিশেষকৈ যদি ভিডিঅ' আপলোড কৰে তেওঁলোকে এটা কৰ্মসংস্থাপন পোৱা বুলি ক'লেও এই মুহূৰ্তত ভুল নহয়। কাৰণ আপোনালোকে মই জনাত এটা যিহেতু 5 লাখ ছাবস্ক্ৰাইবাৰ, গতিকে নিশ্চয়কৈ আৰ্থিকভাৱে আপোনালোকে কিবা এটা অনুদান পাই আছে ইউটিউবৰ ফালৰ পৰা। হয়, সেইখিনি আমাৰ দৰ্শকক অকণমান ক'ব নেকি? যেতিয়া চেনেলটো খুলিছিলোঁ মই প্ৰথমতে 2015ত আৰম্ভ কৰিছিলোঁ চেনেলটো। আৰু আমি ইউটিউবৰ পৰা ৰেভিনিউ বুলি কয় এইটো। আৰু ইউটিউবৰ টোটেল আৰ্নিং আমাৰ এডছৰ ওপৰত ডিপেণ্ড কৰে, ভিউজৰ ওপৰত ডিপেণ্ড নহয়। বহুতে ভাবে চাগে যে 10 লাখ ভিউ হৈছে, 15 লাখ ভিউ হৈছে, বহুত পইচা পায়, 50,000, 1 লাখ টকা পায়। কিন্তু তেনেকুৱা নহয়। গোটেই বস্তু এডভাৰটাইজমেণ্টৰ ওপৰত ডিপেণ্ড কৰে। চেনেলৰ আপোনালোকৰ যেনেকুৱা ছেম ছিষ্টেম। আৰু আমাৰ চেনেলটোত প্ৰথমতে আমি 6,000ৰ পৰা আমি ইনকাম পাইছিলোঁ। 6,000ৰ পৰা ষ্টাৰ্টিং কৰিছোঁ। ইউটিউবৰ মিনিমাম চেলাৰী হৈছে আপোনাৰ 6,000। চেলাৰী নহয়, ৰেভিনিউ বুলি ক'ম। $100 যেতিয়া আমাৰ জমা হ'ব চেনেলত, তেতিয়া ইউটিউবে পইচাখিনি বেংকত ট্ৰান্সফাৰ কৰি দিয়ে। আৰু এতিয়া আমাৰ ভিউজ বহুত হৈছে, ভিডিঅ' বহুত হৈছে, এডভাৰটাইজ বহুত লাগি আছে। বৰ্তমান আমি 30,000 প্লাছ এটা আমাৰ গোটেই টীমটোৱে আৰ্নিং কৰি আছোঁ পাৰ মান্থ। প্ৰতিটো মাহত আপোনালোকে যদি 30,000ৰ পৰা 40,000 হয়তো হ'ব পাৰে। কিছুমানৰ হয়তো দৰমহা পাৰিশ্ৰমিকো তেওঁলোকে তাতকৈ কম পায়। তেনেকুৱা ক্ষেত্ৰত ভাবকচোন নিজে যে ইউটিউবত কিছুমান ভিডিঅ' আপলোড কৰি মানুহে যদি মাহত 30,000 টকা এটা এনেই পায়, এনেই পোৱা বুলিয়ে ক'লোঁ, কাৰণ তাৰ বাহিৰেও আপোনালোকৰ নিশ্চয়কৈ আৰু অন্য কৰ্মব্যস্ত, আপোনালোকে অন্য কামত ব্যস্ত হৈ থাকে। মোৰ বন্ধু জিতুল, তেখেতে শিক্ষক হয়, টেট মাষ্টৰ। ভিডিঅ'টো মাষ্টৰো ৰ'ল প্লে' কৰে, কিন্তু সঁচাকৈয়ে এজন শিক্ষক হয়। মোৰ বৰ্তমান বিশেষ একো কাম নাই, মই বিচাৰি আছোঁ, চাকৰি পোৱা নাই, এনেকৈ চলি আছোঁ। আৰু কালচাৰেল লাইনটো মই বহুত আগৰ পৰা ভাল পাওঁ। আগতে মই গীটাৰ বজাইছিলোঁ, কীবৰ্ড শিকিছিলোঁ, তাৰপিছত এতিয়া ভিডিঅ'ৰ কামত লাগি আছোঁ। চাওঁ কি হয়, বৰ্তমান এনেকৈ চলি আছোঁ আৰু। ঠিক আছে বাৰু। মই শুনিছোঁ তেলচুৰাই খুব ভাল গান গায় আৰু তেলচুৰাক লৈ এটা বিখ্যাত গানো আছে। মই সেই গানটোৰ অকণমান আভাস এই মুহূৰ্তত আমাৰ দৰ্শকসকলক দিবলৈ বিচাৰিছোঁ আৰু তাৰপিছত তেলচুৰাই নিজে অকণমান সেই গীতটো গাব। Is everybody ready? Ready? মোৰ নাম তেলচুৰা, পঢ়া পাতি নকৰা, এনি টাইম ঘূৰি ফুৰা ল'ৰা। পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে, 1 মাহ আগৰে পৰা। মোৰ নাম তেলচুৰা, পঢ়া পাতি নকৰা, এনি টাইম ঘূৰি ফুৰা ল'ৰা। পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে, 1 মাহ আগৰে পৰা। আইঐ তেলচুৰা। হাও তেলচুৰা দেখোন, কি খবৰ? দাদা আছোঁ ৰ'বা ভালে। তেল দিয়াচোন। মোক কি তুমি বুৰ্বক বুলি ভাবছ নেকি হা? তেল লাগে যদি তাতে য, পেট্ৰল ভৰকে। এই ডিজেল আৰু বাইকত ভৰই নেকি? ইটো ডিজেলহে, বাইকত পেট্ৰলহে ভৰয়। নহয় হা দাদা, পেট্ৰলৰ ইমান দাম হৈছে, ডিজেলকে অলপমান ভৰে দা। ফট ফাল্টু কৰিব আহিছা, যা সিফালে যা, মোৰে কাষ্টমাৰ আহিছে, যা। দৰ্শকসকল, আমি ইতিমধ্যে কৈছোঁ যে তেলচুৰাৰ এই যিটো চৰিত্ৰ, সেই চৰিত্ৰটো এতিয়া যথেষ্ট পপুলাৰ হৈছে, যথেষ্ট জনপ্ৰিয় হৈছে। আৰু তেলচুৰাই সাধাৰণতে কিছুমান ধুনীয়া ধুনীয়া খুহুতীয়া নাচো নাচিছে, আমি সেই ভিডিঅ'ত দেখিবলৈ পাইছোঁ। আৰু অভিনয়ৰ কথাটো ক'বই নালাগে। আৰু তাৰে লগতে আৰু এটা কাম তেলচুৰাই কৰে, সেয়া হৈছে এটা বিখ্যাত গান। গতিকে সেই গানটো আপোনালোকক আমি যেনেকৈ দেখুৱাইছোঁ, অকণমান আমি তেলচুৰাৰ মুখত এই মুহূৰ্তত শুনিম। তেলচুৰা গোৱা। মোৰ নাম তেলচুৰা, পঢ়া পাতি নকৰা, এনি টাইম ঘূৰি ফুৰা ল'ৰা। পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে, 1 মাহ আগৰে পৰা। ফেচবুক হোৱাটছআপ ইউজ কৰা ল'ৰা মই, কম বয়সৰে পৰা।
পঢ়িম বুলি টেবুলত মোবাইল থাকো টিপি আজিলৈ পঢ়া নাই কৰা মোৰ নাম তেলচুৰা পঢ়া বাতি নকৰা এনি টাইম ঘূৰি ফুৰা ল'ৰা পৰীক্ষা আহিলে গাত মোৰ জ্বৰ উঠে 1 মাহ আগৰে পৰা বঢ়িয়া নমস্কাৰ তেলচুৰা তাৰমানে কি সঁচাকৈয়ে পৰীক্ষা আহিলে গাত আচলতে জ্বৰ উঠে নেকি নুঠে সঁচাইনে আৰু তেলচুৰা মানে অঘাই টং যেতিয়া মই গম পালোঁ গতিকে তুমি কেতিয়াবা কেনেকুৱা ধৰণৰ দুষ্টালি কৰা এই যেতিয়া এক্টিংবোৰ কৰি থাকা তাতে কেতিয়াবা তোমালোকৰ জমনি হয়নে হয় কেনেকুৱা ধৰণৰ জমনি হয় কিবা উৎপাত কৰা নকৰা এটা লং পেণ্ট আছে তোমাৰ বিখ্যাত লং পেণ্ট মনত আছেনে সেই লং পেণ্ট গৈ গৈ হাফ পেণ্টৰ পৰা গৈ হট পেণ্ট সেইটো কিমানবাৰ কাটিলে পেণ্টটো 3বাৰ 3বাৰ এতিয়া পেণ্টটো পিন্ধিব পৰা অৱস্থাত আছেনে নাই নাই সেইটো কি কৰিছা আছে এনেই আছে আৰু মেজিটো আমাৰ মাঘ বিহুৰ সময়ত আমাৰ দৰ্শকৰ কাৰণে তুমি মেজি দিছিলা উপহাৰ তুমি বোলে বিক্ৰী কৰিবা মেজিকেইটা বিক্ৰী হৈছেনে নাই হৈছে চুলি বিক্ৰী হৈছেনে নাই হৈছে চুলিও বিক্ৰী হৈছে আৰু কি বিক্ৰী কৰা আৰু নকৰোঁ আৰু নকৰা ঠিক আছে তেলচুৰাই বাৰু হিৰো হৈ ভাল পায় নেকি মই দেখিছোঁ ভিডিঅ'বিলাকত খুব এটা হিৰো ষ্টাইল এটা দিয়ে হিৰো হৈ ভাল লাগে নেকি ভাল লাগে যদি আমি দেখিছোঁ বহুতে এনেকৈ দৰ্শকসকল এনেকুৱা ধৰণৰ কাম কৰি কৰি লাহে লাহে তেওঁলোকে প্ৰচাৰ লাভ কৰে আৰু তাৰপিছত এখন চিনাকি মুখ হৈ যায় অসমবাসীৰ কাৰণে তেলচুৰাই যদি কেতিয়াবা ছবিত অভিনয় কৰাৰ সুযোগ পায় কৰিবানে হ'ব হ'ব তুমি কি ভাল পোৱা কেনেকুৱা ধৰণৰ চৰিত্ৰ ভাল পাবা খুহুতীয়া এনেকুৱাই নে কমেডি অঁ কমেডি বঢ়িয়া তেতিয়াহ'লে আমিও আশা কৰিম আপোনালোককো আমি ধন্যবাদ জনাইছোঁ ইমান এটা ভাল কনচেপ্ট লৈ আপোনালোক আগবাঢ়িছে আৰু সেইটো কাৰণে এই সামগ্ৰিক পৰিকল্পনাটোত থকাৰ কাৰণেও নিশ্চয়কৈ আপোনালোকো আজিৰ দিনটোত সুখী হয় বহুত ভাল লাগে যেতিয়া আমাক মানুহে আগতে আমি ৰাস্তাই ঘাটে ওলাইছিলোঁ কোনেও চিনি নাপাইছিল কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হৈছে য'তে গ'লে মানুহে চিনি পায় আৰু যেনেকৈ তাক তেলচুৰা বুলি জানে মোৰ এটা নাম আছে সুবেন বুলি জানে মোক সকলোৱে আৰু ইয়াৰ নাম যদিও জিতেন মাষ্টৰ বুলি জানে বহুতে আৰু বিশেষকৈ ক'ব লাগিব আমাৰ কাৰণে তেলচুৰা চিনাকি হোৱা নাই তেলচুৰাৰ কাৰণেহে জিতেন আৰু মই মানে সুবেনে চিনাকি হৈছোঁ ৰাইজৰ আগত আৰু এখন বাইক আমি দেখিছিলোঁ এখন বিৰাট হেভি বাইক সেই বাইকখন তেলচুৰাই চলাইছে যিটো পচিবল নহয় কিন্তু আপোনালোকে কেনেকৈ কৰিছিল সেই বস্তুটো ডাঙৰ বাইকখন আপাচি আমাৰ মাষ্টৰৰ বাইক হয় সেইখন আমি চলাওঁতে আগত তেলচুৰা বহি আছিল মই কেমেৰা কৰিছিলোঁ আৰু যিটোলে পিছফালৰ পৰা খেলাই আছিল কেমেৰা কৰোঁতে যথেষ্ট কষ্ট হৈছিল আমাৰ নিপুণভাৱে কৰিব লাগিব কাৰণ বাইকখন যেতিয়া দেখা যায় বাইকখন দেখিলে এনেকুৱা লাগে আমি এতিয়াও আপোনালোকক সেই ভিজুৱেলছ দেখুৱাই আছোঁ বাইকখন গৈ থকাৰ সময়ত আচলতে যেন তেলচুৰাই চলাইছে তেনেকুৱা অনুভৱ হয় বহুতে কমেণ্টত সুধিছে যে তেলচুৰাই সঁচাকৈ বাইকখন চলাইছে নেকি আৰু আমি ধেমালিতে কমেণ্টটো দিছোঁ হয় চলাইছে কেনেকৈ ইমান সৰু ল'ৰাটোৱে বাইক চলাব পাৰেনে তাৰপিছত পিছত কৈছোঁ নহয় পিছফালৰ পৰা বাইকখন ঠেলাই আছে আমি কেমেৰা আগৰ পৰা কৰি আছোঁ বা বেলেগ এংগলৰ পৰা কৰি আছোঁ যাৰ ফলত বাইক ঠেলোৱাটো আমি দেখুওৱা নাই আৰু তেনেকুৱা কষ্ট হয় অলপ হয় যথেষ্টখিনি কষ্ট হয় কেমেৰাৰ কাৰণে আৰু কেতিয়াবা ৰিটেক ল'ব লগা হয় বহুতবাৰ নহয় কেতিয়াবা এটা শ্বটত যথেষ্ট কষ্ট হয় তাৰপিছত আমি এখন সৰু বাইকো পালোঁ চাৰ্জিং নাৰ্জুলিৰ পৰা দাদা দুজনৰ পৰা আনিছিলোঁ তেখেতৰ ল'ৰাটোৰ নাম কৰণ তেখেতে মানে খুব ভাল পায় বাইকখন এটা শ্বুটিঙৰ কাৰণে লৈ আনিছিলোঁ তেতিয়া বেছি ভাল লাগিছে সি নিজে চলাইছে আমি বহুত দূৰলৈকে দেখুৱাব পাৰিছোঁ বাইকখন চলাই নে আৰু মই শেষত আমি আমাৰ বহুতখিনি আছে আৰু কথা পাতিম আপোনালোকৰ সৈতেও তেলচুৰা আৰু আমি কিছুমান আৰু এক্টিং দেখুৱাই যাম কিন্তু এটা কথা সোধোঁ মই যেতিয়া এই অনুষ্ঠানটো দৰ্শকসকল আয়োজন কৰিবৰ কাৰণে যেতিয়া মই অফিচিয়েলি ফোন কৰিছিলোঁ তেওঁলোকক সাধাৰণতে তামোলপুৰত আপোনালোকৰ ঘৰ তামোলপুৰত য'ত নেকি তেওঁলোকে থাকে তাত সাধাৰণতে আমি যদি চাওঁ নেটৱৰ্কটোৱে নাই মই নাপাওঁৱেই ফোন কৰি কৰি আপোনালোকক বহুত কষ্ট হয় আমি যিখন গাঁৱত আছোঁ অলপ নেটৱৰ্কৰ প্ৰব্লেম আছে জিঅ'ৰ তাতে বাকী ঠিকে আছে য'ত ধৰক মই কৈছোঁ কিয় নেটৱৰ্কৰ য'ত প্ৰব্লেম আছে তাত ইউটিউবৰ নিচিনা এটা আপ টু ডেট বস্তুত আপোনালোকে এনেকৈ ভিডিঅ' আপলোড কৰাৰ সেইটো এটা ভাল কথা এইটো সঁচাকৈ খুব শুভ লক্ষণ ভিডিঅ' আপলোড কৰাৰ মানে বহুত এটা জমনি কথা আছে যেতিয়া ভিডিঅ' যোনদিনা মই আপলোড কৰিম বিশেষকৈ মই ৰাতিপুৱা আপলোড কৰোঁ আৰু এদিন ট্ৰাই কৰিছিলোঁ ৰাতি শোৱাৰ আগত মই ভিডিঅ'টো আপলোড দি থৈছিলোঁ বেছি ডাঙৰ ফাইল নহয় 600-700 MB মানৰ ফাইল হ'ব ভিডিঅ'টো আপলোড দি মই শুই আছোঁ ভাবিছোঁ ৰাতিপুৱা আপলোড হৈ যাব এতিয়াও তাৰমানে ৰাতিপুৱা যেতিয়া উঠিলোঁ 50% আপলোড হোৱা নাই ভিডিঅ'টো তাৰপিছত এতিয়া মই কি কৰোঁ যেতিয়া ভিডিঅ' আপলোড দিব লগা হয় আমাৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰমান দূৰত জিঅ'ৰ এটা টাৱাৰ আছে আমাৰ তামোলপুৰ বজাৰৰ সন্মুখত ৰাতিপুৱা মই উঠোঁ ভিডিঅ'টো এক্সপৰ্ট কৰি লওঁ মোবাইলত লৈ লওঁ
মৰ্ণিং ৱাক কৰোঁ, তাতে যাওঁ, টাৱাৰৰ তলত বহি থাকোঁ, 1 ঘণ্টা 1.5 ঘণ্টা আপলোড দিওঁ, আপলোড দিয়াৰ পিছত কিছুমান কাম থাকে, প্ৰচেছিঙৰ কামবিলাক কৰোঁ, তাৰপিছতহে ঘৰত আহোঁ। টাৱাৰৰ তলত গৈ পিনে মই ভিডিঅ' আপলোড দিওঁ। ইমান কষ্ট কৰাৰ পিছত আপোনালোকে সঁহাৰিখিনি পাইছে, সেয়াই আচলতে ভাল খবৰ। প্ৰিয় দৰ্শক, আমি ইতিমধ্যে যিহেতু আপোনালোকক কৈছোঁ, আজিৰ এই অনুষ্ঠানটোত আমি বহুকেইগৰাকী ব্যতিক্ৰমী ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ, গতিকে আপোনালোকক দেখুৱাই যাম সেইসমূহ ব্যক্তিৰ সৈতেও আপোনালোকক সেইসকলৰ লগত চিনাকি কৰাই দিম। কিন্তু সময় হৈছে এটি চমু বিৰতিৰ, উভতি আহি আছে। ঠিক আছে প্ৰিয় দৰ্শক, আমি অনুষ্ঠানটো চাওঁতে চাওঁতে শেষ কৰিবৰ সময় হৈছে, গতিকে অকণমান আৰু নিশ্চয়কৈ আপোনালোকৰ হাঁহিবলৈ মন গৈছে, কাৰণ তেলচুৰা যদি কাষত বহি থাকে তেতিয়াহ'লে আমি নাহাঁহি কেনেকৈ পাৰোঁ ন? তেলচুৰাৰ সৈতে এতিয়া আৰু এগৰাকী নতুন অতিথি আহি বহিছে। কোন? তেলচুৰাই চিনাকি কৰাই দিয়াচোন। কোন আহিছে তোমাৰ কাষত? বা। কোন বা? এনমি বা। আৰু বাই তোমাৰ সাধাৰণতে মা হয় নেকি বাৰু? হয়। হয়, এতিয়া মা বুলি ক'ব লাগিছিল, বা বুলি ক'লা যে। ঠিক আছে, আমি তোমাৰ মাৰ লগত কিবা এটা শুনিম নেকি? সৰুকৈ যদি তুমি মাৰ লগত কিবা এটা এক্টিং কৰা। হ'ব। ঠিক আছে, আৰম্ভ কৰা। অ' বাচা, আজি তই কিয় ইমান মন মাৰি আছা? যা কাপোৰযোৰা খুলি লগালচোন। অ' মাই, মোক আজি স্কুলত কৈছে কি শংকৰদেৱৰ ৰচনা আহিব বোলে পৰীক্ষাত। মই এতিয়া নাজানো কি হ'ব। বাচা, ময়োতো নাজনো। একো নহয় দে, বহিটো লৈ গেলচোন, মই অলপমান লিখি দিওঁ, যাচোন। অ' মাই, ক'ত গেলি? মই আনছো বহি কিতাপ। দে বচোন এতে। ময়ো শংকৰদেৱৰ বিষয়ে বেছি নাজনো দেচোন, কিন্তু অলপ হ'লেওতো লিখি দিবাই লাগিব। তই পঢ়া পাতিত গৰু দেচোন, দে লেখ। শংকৰদেৱ এটা মানুহ আছিল। শংকৰদেৱ এটা মানুহ আছিল। দেখাত মানুহটো বগাই আছিল। দেখাত মানুহটো বগাই আছিল। আৰুনো কিয় দেওঁ, শংকৰদেৱে ধুতি চোলা পিন্ধা আছিল। শংকৰদেৱে ধুতি চোলা পিন্ধা আছিল। আৰু খাৱাতে কিজানি মুগৰ গাজি খাইছিল, সেইকাৰণে মানুহটো বগা আছিল। খাৱাতে মুগৰ গাজি খাইছিল, সেইকাৰণে মানুহটো বগা আছিল। লেকচানা পাপা হৈছে না তোৰ? নাই, ইমান নমানেদি নহ'ব, আৰু লাগব অলপমান। আৰু লাগিব? আৰু কি কওঁ, শংকৰদেৱে গান গাইছিল। শংকৰদেৱে গান গাইছিল। শংকৰদেৱে কবিতাও লিখিছিল। মই নাজনো দেচোন, লেখচোন। লেখছো দে মাই। হ'ব না বাচা, মইতো আৰু বেছি ক'ব নাজনো। দে হ'ব দে মাই, তই মাষ্টৰতকৈ বহুত জানাই। মাষ্টৰক দেখাবিচোন দেই। তেলচুৰা আচলতে এনেকৈ মাকৰ আৰু বায়েকো থাকে ন, আৰু বাৰ চৰিত্ৰ কেতিয়াবা আমি দেখোঁ, সাগৰিকাকো আমি অকণমান সময় আগতে আনিছিলোঁ, আৰু তুমিও কৰি আছা। গতিকে তোমালোক টোটেল টিমটোত কিমান মানুহ আছা? আমি 5জন আছোঁ, আৰু এজন নতুনকৈ আহিছে। লাহে লাহে আমাৰ টিমটো ডাঙৰ হৈ আছে, টিমটো বাঢ়ি গৈ আছে। তেলচুৰাৰ মা লগত থাকেতো, তোমাৰ মা আছেতো তেলচুৰা? আছে। মায়ে এইবিলাক চাই কিবা কয়নে, গালি দিয়ে নাই? নিদিয়ে। আৰু পঢ়িবলৈ সময় পোৱা নাই? তুমি এই যে নাটকবোৰ কৰি থাকা, এইবিলাক এক্টিং কৰি থাকোঁতে সময় পোৱা নাই পঢ়িবলৈ? পোৱা। ঠিক আছে, আমি আশা কৰোঁ তুমি আৰু ভাল হোৱা, কাৰণ তেলচুৰাৰ যিখিনি ভিডিঅ' দৰ্শকসকল, সেইখিনি ভিডিঅ' যথেষ্ট আকৰ্ষণীয়, আৰু সঁচাকৈ মই এই মুহূৰ্ততো আপোনালোকক যদি সম্ভৱ হয় তাৰে কিছু ক্লিপিংছ দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ তেওঁলোকে শংকৰদেৱৰ যিখিনি কথা কৈছে, তাতে মই আৰু এটা কথা কৈ লওঁ। শংকৰদেৱৰ ৰচনাখন তেওঁলোকে যদিও কিছু আচলতে ব্যতিক্ৰমীকে, অৰ্থাৎ তেওঁলোকে হাঁহি উঠিবৰ কাৰণে লিখিছে, কিন্তু তেওঁলোকে সেই ভিডিঅ'টো কৰাৰ আগত কিন্তু কৈও লৈছিলে যে কোনেও যাতে একো দায় দুখ নধৰে, কাৰণ এগৰাকী গুৰুজনা আচলতে আমাৰ গুৰুজনাৰ প্ৰতি তেওঁলোকে সেইখিনি সন্মান জন্মাই আচলতে সন্মান জনাইছে, আৰু আগতেই তেওঁলোকে সেইখিনি কথা কৈ লৈছে। গতিকে সেইটোত হয়তো কোনেও ভুল ভ্ৰান্তি নধৰিব। ঠিক আছে বাৰু, আজিৰ আমি সৰ্বশেষত যিহেতু আপোনালোক আহিলে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি আশা কৰিছোঁ তুমিও আৰু যাতে তোমাক মানুহে চিনি পায়, আৰু কেৱল তোমাৰ নিজৰ ইউটিউব চেনেলটোতে নহয়, আমি তোমাক আৰু ভাল কেতিয়াবা যদি পাওঁ বোলছবিত চাবলৈ, নিশ্চয়কৈ আমি পাম, তাৰে আশা কৰিছোঁ। ধন্যবাদ থাকিল লগত।